মোক তুলিলে অলানে দলানে। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে বিহুৱতী বোৱাৰীৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি আপোনালোকৰ কাৰণে মই লৈ আনিছোঁ, যিহেতু আপোনালোকে সকলোৱে গম পায় বিহুৱতী বোৱাৰীৰ ছেমি ফাইনেলৰ দ্বিতীয়টো ৰাউণ্ড চলি আছে নহয় জানো। আপোনালোকে যিসকলে মোৰ ভিডিঅ'বিলাক ৰেগুলাৰ চায় তেওঁলোকে হয়তো নিশ্চয় গম পাইছে। তো আজি সেই দ্বিতীয়টো ৰাউণ্ডৰ প্ৰথমগৰাকী বিহুৱতী বোৱাৰীৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ, আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ দ্বিতীয়গৰাকী অৰ্থাৎ ২ নম্বৰগৰাকী বিহুৱতী বোৱাৰী, আৰু এইগৰাকী বিহুৱতী বোৱাৰী হৈছে ৰাধিকা ৰাণী শইকীয়া। তেন্তে আহক ৰাইজ, পলম নকৰি আমি এই ৰাধিকা ৰাণীৰ সুন্দৰ যি বিহুৰ ভিডিঅ' সেইটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। নাহৰু ফুলিলে তগৰু ফুলিলে ও কুলি কেতেকীয়ে লগালে ঐ মাত। বিহুৰে তলিতে ঢোল পেঁপা বাজিলে ঐ তোতে নাই একিয়া গাত। ঐ কৰা বিৰিণা বতাহত ঢালিছে, ঢোলৰ চেৱে চেৱে পৃথিৱী ঐ কঁপিছে। ঐ নাচনী ঐ কেলৈ আছা চাই, ঐ কেকাও 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 কৰি দেচোন বজাই গগনা ঐ। দেহাইনো মন কৰে ৰাই, দেহাইনো মন কৰে ৰাই যা। দিখত গুমে গুমায় মৰম কোম্পানীৰ ঐ জাহাজখন, কোম্পানীৰ ঐ জাহাজখন ঢেঁকীতনো গুমে গুমাই থোৰা। গাতে জুই জ্বলিছে মৰম, সৰিয়হ ঐ ফুটিছে, সৰিয়হ ঐ ফুটিছে। বিহুতি ঐ অহাৰে, বিহুতি ঐ অহাৰে পৰা। ঐ নৈৰে পাৰৰে মৰম ধুৰা দি ঐ ঢেকীয়া, ধুৰা দি ঐ ঢেকীয়া। নিতনো তিনি আঙুল, নিতনো তিনি আঙুল বাঢ়ে। যেতিয়া তোমালৈ মৰম মনতে মোৰ পৰিব, মনতে মোৰ পৰিব। নিশানো মোৰ টোপনি, নিশানো মোৰ টোপনি নাহে।
ঐ নৈকানৰ বিৰি নাচ যেনেকৈ হালি জালি নাচিছে ঐ আমাৰে নাচনি তেনেকৈ হালিছে ঐ জ্বলাইছে পেদাইছে ঐ মূৰৰে গাম ঐ বুকুৰে মাজতে জয় সাগৰ পুখুৰী ঐ থাকে ঢৌৱে খেলি শিৱসাগৰ পুখুৰী ঐ তাতে তুমিনো গা ধুৱাহে জয় 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 সাগৰ পুখুৰী ঐ শিৱসাগৰ পুখুৰী উৰেতো জীৱনত আমি দুয়ো মিলি থাকিমে সাঁতুৰি নাদুৰি আমি ঐ সাঁতুৰি নাদুৰি থাকিমে সাঁতুৰি আমি ৰাধিকা তোমাৰটো ভালেই হৈছে কিন্তু আজি মোৰ বেছি ভয় লাগিছে তোমালোকৰ কিমান ভয় লাগিছে নাজানো মোৰ বেছিহে ভয় লাগিছে তুমিতো নাচি দিলা ভয়টো কমি গ'ল হয় নহয় এতিয়া আছে আমাৰ ওচৰত আৰু 3 গৰাকী বোৱাৰী তেওঁলোকৰ চাগে খুব ভয় লাগিছে নাই মোৰো সিমানে ভয় লাগিছে কেনেকুৱা লাগিছে সেইটো কোৱা আগতে চতুৰ্থ পৰ্যায় ভাল লাগিছে পৰ্যায়লৈ আহি পালাহি হয় নহয় সেইটোৱে বহুত ডাঙৰ কথা আৰু ইয়াৰ পিছৰ পৰ্যায়ত আশা আছেনে লাগিছেনে নিজৰ চেষ্টা কৰিলোঁ চেষ্টাৰ ভাগ্যৰ কথা দীপজ্যোতি দা শ্ৰেষ্ঠ 10 গৰাকীৰ মাজত স্থান লাভ কৰি কেনেকুৱা লাগিলে ভাল লাগিলে আপুনি ভাবিছেনে একদম শ্ৰেষ্ঠ 10 গৰাকীৰ যিটো পৰিৱেশন দিব লাগে আজি মঞ্চত সেইটো দিব পাৰিলে বুলি সকলোৱে নিজৰ নিজৰ চেষ্টাটো দিবলৈ চেষ্টা কৰিছে শুভেচ্ছা থাকিলে ধন্যবাদ মই আপোনাক এটা শব্দ দিওঁ এতিয়া প্ৰত্যেকবাৰে কৈ আছোঁ বিহুৰ লগত জড়িত বা আমাৰ কৃষি কাৰ্যত বা আমাৰ গাঁৱলীয়া চহা জীৱনত জড়িত শব্দ এটা কিন্তু আপোনাৰ কাৰণে এটা মই বেলেগ শব্দ দিব ওলাইছোঁ যিটো শব্দ আমাৰ সকলোৰে জীৱনৰ কাৰণে এটা সাংঘাতিক ডাঙৰ শব্দ আৰু বিৰাট মূল্যৱান শব্দ সেইটো শব্দৰ ওপৰত মানুহৰ জীৱনত একো শব্দই নাই মই ভাবোঁ তাৰমানে মানুহৰ জীৱনত সেই শব্দটোৰ ওপৰত কোনো শব্দই নাই আৰু সেই শব্দটো শুনাৰ লগে লগে পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ মূৰ দুখায় কি বাৰু শব্দটো কিবা মন কৰিছে নেকি মৰম নহয় মৰমটো হয়েই আই মা মনলৈ আহি গ'ল যে আই শব্দটো ব্যৱহাৰ কৰি এফাকি যদি যোজনা ৰাধিকাৰাণীয়ে গাই দিয়ে আমাৰ বিৰাট ভাল লাগিব ককাই হাজি দিলে লাহৰি গগনা অ আয়ে গুঠি দিলে ঐ মণি বিহু নাচিবলৈ ঢপলিয়াই আহিলো ঢোলৰ মাত শুনি খুব ভাল লাগিলে আজি প্ৰতিগৰাকীয়ে চেষ্টা কৰিছে পাৰিছে আৰু আপুনি আইৰ ওপৰত যে আইৰ শব্দটো লৈ পেলাই যোজনা ফাঁকি গাই দিলে আপুনি নাগালে কিন্তু সঁচাকৈ দুখ লাগিলেহেঁতেন আৰু এইখিনি এটা ক'ব বিচাৰোঁ এই যোজনাটো আচলতে ক'তো মই লিখিত আকাৰত পোৱা নাই বা কাৰোবাৰ শুনাও নাছিলোঁ এগৰাকী মোৰ ষ্টুডেণ্ট হয় সৰু বিহুৱতী তেখেতক মানে এটা যোজনাৰ প্ৰয়োজন হৈছিলে তেতিয়া যোজনাটো মই সাজি উলিয়াইছিলোঁ হৈছে নাই নাজানো তেতিয়াহ'লে আৰু ধুনীয়া কথা আইক লৈ ইমান ধুনীয়া যোজনা লিখিছে খুব ভাল কথা ভাল লাগিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি আপোনাক লগ পোৱাৰ আশা ৰাখিম শুভেচ্ছা ধন্যবাদ পূৰবী বা পৰিৱেশন ভাল হৈছে আৰুনো কি ক'ম আজি ক'বলগীয়া একো নাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আগবাঢ়ি যোৱা আগলৈ যোৱা পৰৱৰ্তী পৰ্যায় পোৱা নোপোৱা সেইটো ডাঙৰ কথা নহয় হয়নে এই 10 গৰাকীৰ মাজত যে তুমিও এগৰাকী আজি বিহু
বিহুৱতীত বোৱাৰী বিহুৱতী সেইটো কিন্তু বহুত ডাঙৰ কথা হয়নে নহয় তুমি একমত হয়নে হয় তুমি একমত হয় ন হয় পিছত পৰ্যায় কি হয় কি নহয় সেইটো ডাঙৰ কথা নহয় দেই তুমি ইতিমধ্যে প্ৰত্যেকৰ মনত অন্তৰত নিজৰ এখন সুকীয়া আসন ল'ব পাৰিছা বাকী তোমাৰ জীৱন সুন্দৰ হওক আৰু বহুত বহুত মৰম আৰু শুভেচ্ছা তোমালৈ ধন্যবাদ বাইদেউ ধন্যবাদ মৃদুবা নমস্কাৰ বাইদেউ মই প্ৰথমতে ৰাধিকাক এটা কথা ক'ব খুজিছোঁ মোৰ আচলতে ক'লে ভাল হ'বনে নহ'ব সেইটো মই গম পোৱা নাই কিন্তু মোৰ ক'ব মন গৈছে তুমি ক'লা যে যোজনাটো তুমি সাজি উলিয়াইছা তুমি সাজিছা তো যোজনা সাজে জানো তুমি লিখিছা তুমি তোমাৰ ওৰ পৰা তোৰ পৰা গোটাই লিখিছোঁ বুলি কৈছা তুমি লিখি উলিয়াইছা হয়নে মানে বস্তু সজাটো সজা ভুল হ'ব পাৰে নাসাজা ধন্যবাদ বাইদেউ সুধুৱাই দিয়াৰ বাবে মোক অনুৰোধ এটা জনাব বিচাৰিছোঁ আমাৰ আই সদৃশ বৌয়েও আই শব্দটো লৈ পেলাই এফাকি যে যোজনা গাই দিয়ে খুব ভাল লাগিব মোকো পৰীক্ষাই লৈছে যেন পাওঁ এতিয়া দীপজ্যোতিয়ে মই এটা যোজনা এটা সকলো প্ৰতিযোগীৰ কাৰণেই কৈছোঁ দেই কাৰণ শব্দবোৰ আহিয়ে থাকিব পায়ে থাকিবা তোমালোকে গতিকে গাই দিওঁ নেকি অকণমান একেবাৰে আপুনি গাই দিও নেকি নহয় আপুনি গাবই লাগিব আয়ে মোক তুলিলে অলানে দলানে ঐ পাতৰ কলাক চুই খাই এ পিতাই মোৰ চহকী মোকে বিয়া দিলে ঐ লোকৰ কটা তামোল খাই এয়া মই বনোৱা নাই এয়া অতীজৰ পুৰণা হা গতিকে মই আজি মাত্ৰাত নাই বয়স হ'লতো গতিকে ধৰা এনেই মই তোমালোকে জানিবৰ কাৰণেহে গাই দিছোঁ হা ৰাধিকা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে ৰাধিকা ৰাণীৰ সুন্দৰ মানে বিহুৰ যি প্ৰদৰ্শন সেইটো চাই আপোনালোকে কেনেকুৱা পালে আৰু বেছি যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'সমূহ আৰু প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াই থাকোঁ তো ঠিক আছে দাস আজি ভিডিঅ'টো মই এটা সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই